নমস্কাৰ, মোৰ নাম শ্ৰী ৰাহুল বৰা। মই উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক কন্যা বিদ্যালয়ৰ ছাত্ৰ, 10ম শ্ৰেণীত পঢ়ি আছোঁ। মই এয়া কাম 2020 চনৰ লকডাউনৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথম ডাঠ কাগজৰ ইণ্ডিয়া গেট, তাৰপিছত কাঠৰ এয়া মূৰ্তি, তাৰপিছত বাঁহৰে গগনা, বাঁহী আদি বনাই আছোঁ এতিয়া। তুমি কিমান চনৰ পৰা আৰম্ভ কৰিছা এয়া বনোৱা? মই 2020 চনৰ পৰা। লকডাউনৰ সময়ৰ পৰা। এতিয়া দেখিব পাইছোঁ তুমি কাঠেৰে আৰু বাঁহেৰে বিভিন্ন ধৰণৰ বস্তু বনাইছা, সহজলভ্য আমাৰ ওচৰতে পোৱা আৰু ডাঠ কাগজ বা তেনেকুৱা ধৰণৰ আমাৰ সততে ঢুকি পোৱা বস্তু দি বনাইছা দেখিছোঁ। আৰু বিভিন্ন বৰেণ্য ব্যক্তিৰ প্ৰতিকৃতিও দেখিছোঁ কাঠেদি বনোৱা। আৰু এইটো ৰবট, এইটোও কাঠেদি বনোৱা নিশ্চয়। আৰু তুমি আৰু আগলৈ কিবা বনোৱাৰ পৰিকল্পনা আছে নেকি? আগলৈ এতিয়া বাইক এখন বনোৱাৰ পৰিকল্পনা আছে, ইলেক্ট্ৰিকৰ। এওঁ আমাৰ বিদ্যালয়ৰ ছাত্ৰ, এওঁ সকলোৰে পৰিচিত। এওঁ মানে বিভিন্ন মিডিয়াই এওঁ সাক্ষাৎকাৰ লৈছে, এওঁ চেনেলে আহি এওঁ হেৰি লৈছে। এওঁ আমাৰ স্কুলতো এওঁ পাৰদৰ্শিতা আছে, প্ৰকল্প বনাইছে, আমাৰ স্কুলত বিজ্ঞানৰ প্ৰকল্প বনাইছে। তাৰপিছত আৰু বাঁহৰ দ্বাৰা এওঁ ট্ৰে, কাপ প্লেট এয়া বনাইছে। আমাৰ বিদ্যালয়ত আছে আৰু সকলোৰে আকৰ্ষণৰ বিন্দু এতিয়া আমাৰ এই ৰাহুল বৰা। অকল স্কুলতে এই অঞ্চলটোৰে এটা মানে আকৰ্ষণৰ বিন্দু হৈছে আৰু এওঁৰ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আগবাঢ়ি যাওক, অকল বাঁহ আৰু কাঠতেই যাতে নাথাকে সীমাবদ্ধ নাথাকে আৰু আগলৈও তেওঁ ইন্ধন চালিত আৰু এটা আমাৰ স্কুলত প্ৰদৰ্শন কৰিছিলে যে তেওঁ মিক্সি এটা তেওঁ চলাইও দেখুৱাইছিল আমাৰ স্কুলত তেওঁ।